আমি আপোনালোকক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ দাৰৰ বাতৰি ৰায় দি যাম তাৰ লগতে আমাৰ আজি পুৱাৰ বাতৰিত থাকিব বিভিন্ন স্থানৰ বিভিন্ন বাতৰি এয়া আমি দেখুৱাই আছো কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা ডিফু হামৰেন আৰু বোকাজানত চলিছে ভোট গণনা 26 সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ ডিফু চৰকাৰী গাৰ্লছ হাইস্কুলত 10টা সমষ্টিৰ গণনা বোকাজানত ভোট গণনা চলিছে 7টা সমষ্টিৰ হামৰেনত চলিছে 9টা সমষ্টিৰ ভোট গণনা এবাৰ নিৰ্বাচন হৈছিল বেলট পেপাৰত এতিয়া আমি আপোনালোকক লৈ যাব খুজিছো পনপটীয়াকৈ কাৰ্বি আংলঙৰ ডিফুলৈ য'ত উপস্থিত আছে আমাৰ উজনীয়া অসমৰ ব্যুৰো চিফ উৎপল বৰা শেহতীয়াকৈ যে প্ৰস্তুতি কেনেকুৱা চলিছে কেইটা বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা বা আৰম্ভ হৈছে নেকি সেই সম্পৰ্কত সবিশেষ খবৰ জনাব আমাৰ উৎপল বৰাই হয় প্ৰথমতে কম যে কাৰ্বি আংলঙৰ পৰা বহু অপেক্ষাকৃত প্ৰতীক্ষিত যেটো ক্ষণ 5 বছৰৰ বাবে যেটো জনতাৰ ৰায় হে জনতাৰ ৰায় একেবাৰে পদুলিমুখত এই মুহূৰ্তত যেটো পৰিবেশ সেই পৰিবেশটো একেবাৰে পদুলিমুখত 5 বছৰৰ বাবে সমগ্ৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কাৰ হাতলৈ যাব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এবাৰ কোনে শেষ হাঁহি মাৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত এবাৰ জনতাই কাক ৰাজ দৰবাৰত বহুৱাব এই যেটো প্ৰতীক্ষা এই প্ৰতীক্ষাটোৰ যেটো কাউণ্টডাউন সেই কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে মোৰ পিছফালৰ যিসকল লোক আপোনালোকে দেখা পাইছে দীঘলীয়া শাৰী এওঁলোক হৈছে পুলিং এজেণ্ট এওঁলোকে সেই সকলৰ যিসকলে আজি বিজয় শেষ শাৰী মাৰিব তাৰ বাবে যিখিনি টেকনিক্যাল কাম তেওঁলোকে যিখিনি ভোটৰ গণনা প্ৰক্ৰিয়া তাৰ সমৰ্থক হিচাপে বা তেওঁলোকৰ গণনাকাৰী হিচাপে এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত একেসকলে অংশগ্ৰহণ কৰিব এটা দীঘলীয়া শাৰী খুব কম দেখা যায় ইমান শৃংখলাবদ্ধভাৱে এই প্ৰক্ৰিয়াটো আৰম্ভণি হোৱা কিন্তু ইয়াত খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ যি নিৰ্বাচন এই নিৰ্বাচনৰ যেটো কাউণ্টডাউন বা যেটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটো আপোনালোকক প্ৰাগ নিউজৰ দৰ্শকসকলক আমি দেখুৱাইছো মই এটা শব্দ আকৌ এবাৰ কৈছো যে ডিফু গভট হায়াৰ সেকেন্ডাৰীৰ পদুলিমুখ এয়া হৈছে ডিফু গভ হায়াৰ সেকেন্ডাৰী পদুলিমুখ আৰু ডিফু গভ হায়াৰ সেকেন্ডাৰী পদুলিমুখত কটকটীয়া নিৰাপত্তা বেষ্টনী কোনো সুৰুঙা ৰাখিব বিচৰা নাই ইয়াৰ জিলা প্ৰশাসন নিৰ্বাচন আয়োগৰ খেন চকু আছে ইয়াৰ যি আৰক্ষীৰ লোক তেওঁলোকে মনিটৰিং কৰিছে প্ৰতিটো বস্তু মনিটৰিং কৰিছে আৰু এওঁলোকে এই মুহূৰ্তত এয়া ভিতৰলৈ প্ৰৱেশ কৰিছে আমি ভিতৰৰ পৰিৱেশ পৰৱৰ্তী সময়ত দেখুৱাম কিন্তু বাহিৰত আপোনালোকে দেখিছে যে ত্ৰয়োদশ যি নিৰ্বাচন এই ত্ৰয়োদশ নিৰ্বাচন 26টা সমষ্টিৰ আজি ভোট গণনা আৰম্ভ হ'ব এই যি 26টা সমষ্টি এই 26টা সমষ্টিত আমি উপস্থিত আছো ডিফুত আমাৰ তিনি সতীৰ্থ জুনজ্যোতি দত্ত বৰা আৰু অপূৰ্ব নাথ আছে হামৰেন তাৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ 9টা সমষ্টি মই আৰু দীপেন বৰা উপস্থিত আছো ডিফুত ইয়াত 10টা সমষ্টিৰ ইয়াত গণনা কৰা হ'ব ভোট গণনা কৰা হ'ব আৰু আমাৰ সতীৰ্থ অৰ্জুন থাপা উপস্থিত আছে এই মুহূৰ্তত বোকাজান আৰু বোকাজানত 7টা সমষ্টিৰ ভোট গণনা কৰা হ'ব প্ৰায় 7:30 মান বজাৰ পৰা এই গুটে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু বেলটৰ গণনা আৰু কেইটামান মুহূৰ্ত বেলটৰ যি নিৰ্বাচন প্ৰক্ৰিয়াৰ যেটো পোষ্টেল গণনা ডাক যোগে যি ভোট আহিছিল হে ভোটৰ যি গণনা হে গণনা আৰু মাথু কেইটামান মুহূৰ্তৰ পিছতে ইয়াত আহি পেলাই উপস্থিত হ'ব মই দুই এজনৰ লগত অকমান কথা পাতিব আপুনি কোনটো সমষ্টি কোন সমষ্টিৰ পৰা আমিতো সমষ্টি নহয় আমিতো ইয়াতে সাৰ্ভিসম্যান আপুনি কি দায়িত্ব আছে কাউন্টিং এসিস্ট্যান্ট কাউন্টিং কাৰ হয় লাংহিন সমষ্টি আপুনি কাউন্টিং এসিস্ট্যান্ট নেকি না আপুনি কি দায়িত্বত আছে কাউন্টিং সুপাৰভাইজাৰ হিচাপে আছে এই সকল আপোনাক দেখুৱাইছো মাথো অকমান তেওঁলোকৰ আপুনি কি দায়িত্বত আছে ইয়াত কাউন্টিং এসিস্ট্যান্ট কাৰ হৈ আহিছে হাওড়াঘাট কনস্টিটুৱেন্সি তেওঁলোকে কৈছে আৰু প্ৰত্যেকজন ইয়াৰ পৰা আহিছে আপুনি কি দায়িত্বত আছে মই ক্যান্ডিডেট আপুনি ক্যান্ডিডেটে কোনটো সমষ্টিত আছে 15 নং মহামায়া সমষ্টি ঠিক আছে 15 নং মহামায়া সমষ্টিৰ সমুৱাৰ আগতে আপোনাৰ পৰা লম যে কিমান কনফিডেন্স আপোনাক পাই ভাল লাগিছে কিমান কনফিডেন্স আছে মই সম্পূৰ্ণ কনফিডেন্ট আপুনি বিজেপি দলৰ পৰা মই কংগ্ৰেছ দলৰ পৰা বিজয় হাঁহি মাৰিব আপুনি নিশ্চয় একদম ফুল কনফিডেন্সত আছে এয়া আমি তেখেতক লগ পাইছো তেখেত কংগ্ৰেছৰ হয় মহামায়া সমষ্টিৰ আৰু তেখেতে কৈছে যে ফুল কনফিডেন্স তেখেতে বিজয় হাঁহি মাৰিব আমি সকলোকে ভেৰাইটি আমি বাইট লৈছো এটা হল কোনোবা হৈছে পুলিং এজেন্ট কোনোবা হৈছে কাউন্টিং এজেন্ট কোনোবাজন হৈছে ক্যান্ডিডেট আপোনাক দেখুৱাইছো কিন্তু মই আকৌ এবাৰ কৈছো
শাৰীৰ যিটো নেগুৰ মানে শেষ অংশত আমি উপস্থিত হৈছোঁ দীঘলীয়া শাৰী ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে তাত কোনোবাজন কাউণ্টিং এজেণ্ট কোনোবাজন পুলিং এজেণ্ট কোনোবাজন কেণ্ডিডেট কোনোবাজন ইয়াৰ ভিতৰৰ কৰ্মচাৰীৰ ৰূপত আছে কিন্তু আটাইতকৈ ডাঙৰ ৰোলটো প্লে কৰিছে আজি নিৰ্বাচন আয়োগ কাৰ্বি আংলঙৰ আৰক্ষীৰ লোকসকল আৰু ইয়াৰ যি প্ৰশাসন এই প্ৰশাসনে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিছে কেইটামান মুহূৰ্তৰ পিছত আমি ভিতৰত যিটো এটা ভিজুৱেল ল'বৰ বাবে সুযোগ দিব সমগ্ৰ সংবাদ মাধ্যমক যে ভিতৰত যেতিয়া বেলটৰ যি পোষ্টেল বেলট খুলিব পোষ্টেল বেলট কিমান আহিল এই প্ৰক্ৰিয়াটো আমি কেইটামান মুহূৰ্তৰ পিছত গম পাম কোনে পোষ্টেল বেলটত আগবাঢ়িব এই গোটেই কথাখিনি আমি কেইটামান মুহূৰ্তৰ পিছত গম পাম কিন্তু আমি আকৌ এবাৰ কৈছোঁ ২৬টা পাৰিষদীয় সমষ্টিৰ যি গণনা প্ৰক্ৰিয়া ২৬টা পাৰিষদীয় সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব সকলো ইতিমধ্যে সাজু হৈছে সংবাদ মাধ্যম সাজু হৈছে প্ৰাৰ্থী সাজু হৈছে নিৰ্বাচন আয়োগ সাজু হৈছে ৫ বছৰৰ বাবে কাৰ্বি আংলং জিলাৰ যিটো ৰাজ আচলতে কোৱা হয় কাৰ্বি আংলং জিলাৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট কাৰ হাতলৈ যাব সেয়া আৰু কেইটামান মুহূৰ্তৰ পিছৰ পৰা অৰ্থাৎ আমি ৮মান বজাৰ পৰা ক্ৰমাগতভাৱে আমি যিখন প্ৰেক্ষাপট ছবি দৃশ্যপট এয়া আপোনালোকক দেখুৱাই যাবৰ বাবে আমি যত্ন কৰিম যে পুনৰবাৰ বিজেপিয়ে এইবাৰ শাসনৰ গাদীলৈ আহিব নেকি ইয়াৰ যিসকল স্থানীয় আঞ্চলিক দল আছে আঞ্চলিক দল কিমান ফেক্টৰ হ'ব নতুনকৈ আপে ইয়াত প্ৰাৰ্থী দিছে আম আদমি পাৰ্টিয়ে তেওঁলোক কিমান ফেক্টৰ হ'ব কংগ্ৰেছে আগৰ তেওঁলোকৰ যেনে ধৰণৰ পৰিৱেশ আছিল সেই পৰিৱেশ এবাৰ ৰাখিব পাৰিবনে এই গোটেইবিলাকৰ কুৱেশ্যনৰ আনচাৰ কেইটামান মুহূৰ্তৰ পিছতে প্ৰাগ নিউজে আমি ৩টা জেগাৰ পৰা হামৰেন বোকাজান আৰু ডিফুৰ পৰা আমি একেলগে প্ৰাগ নিউজৰ পৰ্দাত আপোনালোকক দি যাবৰ বাবে যত্ন কৰিম কেইটামান মুহূৰ্তৰ অপেক্ষা কাৰ হাতলৈ যাব ৫ বছৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাগজৰি আমি কেইটামান মুহূৰ্তৰ পিছৰ পৰা আপোনালোকক দি যাম সেয়া আছিল আমাৰ উজনি অসমৰ ব্যুৰ চিফ উৎপল বৰা ইতিমধ্যে ডিফুৰ পৰা জনাইছে বাতৰি